যিকোনোতে দিব পৰা মছলা দুই ধৰণৰ মই আজি ৰেডি কৰিম। প্ৰথমতে মই এয়া ভেন্দিত সোমাই মছলাটো ৰেডি কৰি দেখুৱালোঁ। লগতে এয়া কচুপাতত এনেকৈ পানীৰে গুলি এনেকৈ বনাই দিব পাৰি, এইটোও মই দেখুৱালোঁ। প্ৰথমতে এয়া মই মছলা ৰেডি কৰিম। জিৰা, এয়া ধনিয়া, এয়া অকণমান ইলাচি গুটি, লগতে এয়া দালি, বুটৰ দালি, লগতে এয়া চব গুটি আৰু এয়া জালুকৰ গুটি, লগতে এয়া দালচেনি আৰু অকণমান এয়া লং দিলোঁ। লগতে মই এয়া জায়ফলো দিম আৰু শুকান আদা আৰু এয়া অকণমান তৰা দিলোঁ আৰু লগতে ডাঙৰ ইলাচিও দিলোঁ আৰু অকণমান পাঁচফোৰণ দিলোঁ, আজৱাইনো দিব পাৰি। লগতে মই তেজপাত আৰু শুকান জলকীয়া দি দিম। এনেধৰণৰ মছলা এই খোলটো দি মই ধুনীয়াকৈ যোগ কৰি লৈ ল'লোঁ। প্ৰথমতে বাদাম আৰু সৰিয়হৰে মই এই মছলাটো ৰেডি কৰিম ভাজিত দিবৰ কাৰণে। শেষত মই যিকোনো মছলা যে লৈছিলোঁ সেইখিনি মই মাংসত বা পনীৰ তৰকাৰীত বা লেবেৰা তৰকাৰীটো ধুনীয়াকৈ দিব পাৰি। সেই মছলাখিনিও মই ভাজি ঠাণ্ডা হ'বলৈ দি এয়া গুড়ি কৰি ল'লোঁ। লগতে অকণমান হালধি মিহলাই এয়া মই এমাহৰ কাৰণে বা দুমাহৰ কাৰণে ধুনীয়াকৈ বৈয়ামত ভৰাই ৰাখিব পাৰোঁ। সদায় এচামুচ এচামুচকৈ যিকোনো তৰকাৰীতে এনেকৈ দিবৰ সুবিধা হয়, দোকানৰ পৰা ননাকৈয়ে। আজিকালি ভেজাল দিয়ে, গতিকে ঘৰতে এনেধৰণে বনাই খাব পাৰি। এয়া মই ভেন্দিত কেনেকৈ দিছিলোঁ বা ভাজি কৰিলোঁ, পটলতো আপোনালোকক দেখুৱাই দিলোঁ। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব।